নমস্কাৰ স্যাৰ হয় কওকচোন আপোনাক কেনেকৈ সহায় কৰিব পাৰো মানে আপোনাৰ বেংকত মোৰ 8 লাখ টকা লোন এটা আছিল 6 বছৰৰ কাৰণে লোৱা আছিল এতিয়া মোৰ 2 বছৰ ইতিমধ্যে পাৰ হৈ গৈছে আৰু মই এতিয়া লোনটোত মানে পুনৰ 2 লাখ মান টকা এটা টপ আপ কৰিব বিচাৰিছো মানে টকাৰ অলপ প্ৰয়োজন হৈছিল 2 লাখ মান টকা এটা টপ আপ কৰিব পাৰিলে মোৰ অলপ মানে সুবিধা হ'ল হয় আচ্ছা ঠিক আছে মই আপোনাৰ গোটেইখিনি ডিটেইলছ চেক কৰিলো আপোনাৰ বৰ্তমান লোনৰ যেটা আউটষ্টেণ্ডিং এমাউন্ট দিব লগা সেইখিনি প্ৰায় 6 লাখ টকা আছে মানে আপুনি 2 বছৰ ইতিমধ্যে লোনটো ৰিপেমেন্ট কৰিলে আৰু এই 2 বছৰত আপুনি আপোনাৰ যেটো লোন এমাউন্ট আছিল 8 লাখ টকাৰ সেই 8 লাখ টকাৰ টোটাল যেটো আপোনাৰ ইন্টাৰেষ্ট হয় সেইখিনি হয় 3,26,000 টকা 12% ইন্টাৰেষ্ট ৰেটত ইয়াৰলি আৰু সেই ইন্টাৰেষ্ট ৰেটৰ অলমোস্ট আপুনি আধা অৰ্থাৎ আপুনি ইতিমধ্যে 1,80,000 টকা ইন্টাৰেষ্ট পে কৰিলে মানে আপোনাৰ যেটো ইএমআই আছিল 15,640 টকা সেই 15,640 টকা ইএমআই হিচাপত আপুনি 6 বছৰত যেটো মানে মুঠ ইন্টাৰেষ্ট দিব সেই ইন্টাৰেষ্টটো আপোনাৰ 3,26,000 টকা হয় আৰু বেংকৰ নিয়ম মতে আপোনাৰ টোটাল যিখিনি ইন্টাৰেষ্ট হ'ব টোটাল ইন্টাৰেষ্টৰ পৰা প্ৰায় 50% ইন্টাৰেষ্ট প্ৰথম 2 বছৰতে বেংকে কাটি লয় এতিয়া যদিহে আপুনি লোনটো পুনৰ টপ আপ কৰে আৰু যদিহে আপোনাক মাত্ৰ 2 লাখ টকাহে প্ৰয়োজন তেনেহলে আপুনি টপ আপ কৰিলে আপোনাৰ এটা বৃহৎ আৰ্থিক লোকসান হ'ব কিয়নো আপুনি লোনটো টপ আপ কৰাৰ লগে লগে আপোনাৰ যেটো এমাউন্ট সেই এমাউন্টটো পুনৰ 8 লাখ টকালৈকে বাঢ়ি যাব আৰু আপুনি টপ আপ কৰাৰ পিছত যিখিনি এমাউন্ট পাব মানে 2 লাখ টকাটোহে পাব আপুনি সেই 2 লাখ টকাটো লোৱাৰ ফলত আপোনাৰ টোটেল লোন এমাউন্টটো পুনৰ 8 লাখ টকালৈকে বৃদ্ধি হৈ গ'ল আৰু টেনিয়ৰটো পুনৰ 6 ইয়াৰ্ছলৈকে গুচি গ'ল তেনেস্থলত আপুনি পুনৰ সেই 2 লাখ টকাৰ কাৰণে অহা 2 বছৰত আপুনি পুনৰ 1,80,000 টকা এটা সুদ ভৰিব লাগিব মানে আপুনি 2 লাখ টকাৰ কাৰণে 1,80,000 টকা আপুনি অকল সুদ দিব বেংকক কিন্তু যদিহে আপুনি সেই 2 লাখ টকাটো এটা পুনৰ সেপাৰেট লোন লৈ লয় 4 বছৰৰ কাৰণে তেনেহলে আপোনাৰ 12% ইন্টাৰেষ্ট ৰেটত 4 বছৰৰ কাৰণে ইএমআই আহিব 5,267 টকা আৰু আপুনি বেংকক পে কৰিব লাগিব মাত্ৰ 52,800 টকা সুদ 4 বছৰত গতিকে কোট 1,80,000 টকা সুদ আপুনি দিব লাগিল আৰু কোট আপুনি মাত্ৰ 52,000 তে কাম চলি যাব গতিকে পাৰিপাৰ্য মানে আপোনালোকে বেংকত টপ আপ নকৰিব টপ আপ কৰিলে আপোনালোকৰ নিজৰ কাৰণে এটা বৃহৎ লোকসান সকলো বেংকে এইখিনি কথা নকয় কিন্তু যেহেতু আপোনালোকৰ ৰিলেচনটো ভাল গতিকে কথাখিনি মই কৈ দিছো কথাখিনি ধুনিয়াকৈ বুজাই দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ স্যাৰ কথাখিনি বুজি নাপালে আজি মোৰ হয়তো 1.5 লাখ মান টকা এটা আৰ্থিক লোকসান হ'ল হয় গতিকে আপোনাৰ কাৰণে আজি মোৰ এইখিনি টকা সেভ হৈ গ'ল নো থ্যাংক ইউ ক'ব নালাগে সকলো গ্ৰাহকক সেৱা কৰাটো আমাৰ কৰ্তব্য ঠিক আছে ধন্যবাদ